Aspirants Assam History Series to আজি আমি পাৰ্ট নম্বৰ 11 লৈছোঁ। আজিৰ ক্লাছটোত আমি সালস্তম্ভা ডাইনেষ্টিৰে বাকীখিনি ৰজাৰ কথা পঢ়িম। যিহেতু আমি লাষ্ট ক্লাছত সালস্তম্ভা ডাইনেষ্টিৰ দুটা ৰজাৰ বা দুটা কিঙৰ কথা পঢ়িছিলোঁ। সেইকেইটা আছিলে সালস্তম্ভা, যোন প্ৰতিষ্ঠাপক আছিলে সালস্তম্ভা ডাইনেষ্টিৰ, আৰু তাৰ পিছত তেখেতৰ পিছত নেক্সট ৰজা আছিলে শ্ৰী হৰ্ষদেৱা। শ্ৰী হৰ্ষদেৱাৰ পিছত আজি আমি বালাবৰ্মন 2 কথা জানিম। বালাবৰ্মন 2 কথা ইমান বিশেষ তথ্য নাই। বালাবৰ্মন 2 বুলি কিয় কয়? ডেট মিনছ বালাবৰ্মন ছেকেণ্ড, কাৰণ বালাবৰ্মন নামৰ আৰু এজন ৰজা আছিলে বৰ্মন বংশত, আৰু এওঁ হ'ল সালস্তম্ভা বংশৰ বালাবৰ্মন। সেইকাৰণে নামটো বালাবৰ্মন ছেকেণ্ড বুলি দিছোঁ। তাৰপিছত আৰু যদি আমি বালাবৰ্মন নাম পাওঁ তেতিয়াহ'লে বালাবৰ্মন থাৰ্ড দিব লাগিব। যিহেতু নামবোৰ ছেইম, সেইকাৰণে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিলে আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিম। বালাবৰ্মনৰ পিছত নেক্সট ৰজা আছিলে হৰজৰা বৰ্মন। হৰজৰা বৰ্মন তেখেতে দুটা শিলালিপি বা ইনস্ক্ৰিপশ্যন লিখি থৈ গৈছিলে। সেইকেইটা হ'ল হায়ুনথেল গ্ৰেণ্ড আৰু তেজপুৰ ৰব এপিগ্ৰাফ বা ইনস্ক্ৰিপশ্যন। এই দুখন ইনস্ক্ৰিপশ্যন বা শিলালিপি যোনটো পাথৰত লিখা হয়, সেই শিলালিপিখিনিত আমি হৰজৰা বৰ্মনৰ কথা তথ্য পাইছোঁ। আৰু এইটো গম পাইছোঁ যে তেখেতে কামৰূপৰ প্ৰথম ৰজা আছিলে যোনে মানে একদম হাই চাউণ্ডিং টাইটেল, মানে একদম বহুত ডাঙৰ দীঘল টাইটেল নিজকে দিছিলে। সেই টাইটেলটো হ'ল মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰম ভট্টাৰাকা। এনেকৈ কুৱেশ্যন আহিব পাৰে যে কোনজন ৰজাই কামৰূপৰ প্ৰথমবাৰৰ বাবে নিজকে একদম হাই চাউণ্ডিং টাইটেল দিছিলে। সেই টাইটেলটো হ'ল মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰম ভট্টাৰাকা। এজন কোন ৰজা আছিলে বুলি সুধিলে হৰজৰা বৰ্মন, আৰু তেখেত কোন ডাইনেষ্টি আছিলে বুলি সুধিলে সালস্তম্ভা ডাইনেষ্টি। তেখেতে এটা টেম্পলো বনাইছিলে হেটুকা চুলিন, মানে তেওঁলোকৰ যোনটো ভগৱান বা দেৱতা তেওঁলোকে মানিছিলে তেওঁৰ নামত। আৰু ক'ত বনাইছিলে সেইটো হ'ল কেপিটেল চিটি হাৰুপেশ্বৰা, যোনটো বৰ্তমান প্ৰেজেণ্ট ডে তেজপুৰত পৰে। আৰু এটা হৰজৰা পুখুৰী নামৰ এটা পুখুৰীও খান্দিছিলে তেজপুৰত। হৰজৰা বৰ্মনৰ পিছত নেক্সট সালস্তম্ভা ডাইনেষ্টিৰ ৰজা আছিলে বানামালা বৰ্মন। বানামালা বৰ্মন শিৱৰ ভক্ত আছিলে, আৰু তেখেতে ৰিলিজনৰ নামতে নিজকে সমৰ্পিত কৰি একদম ফাষ্ট কৰিলে, মানে ব্ৰত ৰাখিলে আনটু ডেথ। আৰু তেখেতে নিজৰ ৰাজগদ্দিটো জয়মালা, মানে তেখেতৰ পুত্ৰৰ হাতত দি থৈ গ'ল। জয়মালাকো এটা মানে ফেটেল বা ডেঞ্জাৰাছ ডিজিজ বেমাৰে ধৰিলে তেখেতক, বা তেখেতৰ এটা ডাঙৰ বেমাৰ হৈ গ'ল। সেইবাবে তেখেতৰ বিষয়েও ইমান বেছি তথ্য আমি নাপালোঁ। তেখেতৰ পিছত নেক্সট ৰজা আছিলে বালাবৰ্মন। আকৌ আমি নামটো পাইছোঁ বালাবৰ্মন, সেইকাৰণে আমি এইটো থাৰ্ড বুলি লওঁ। যিহেতু আমি বৰ্মন বংশত এজন বালাবৰ্মন ৰজা পাইছিলোঁ, তেখেত বালাবৰ্মন ফাৰ্ষ্ট বা 1। তাৰপিছত আমি সালস্তম্ভাত দুটা বালাবৰ্মন নামেৰে ৰজা পালোঁ। এজন হ'ল বালাবৰ্মন ছেকেণ্ড বুলি ক'ম, আৰু এইজনক বালাবৰ্মন থাৰ্ড বুলি আমি ক'ম। তেখেতো এজন ইম্পৰ্টেণ্ট সালস্তম্ভা ডাইনেষ্টিৰ ৰজা আছিলে। তেখেতৰ পিছত নেক্সট ৰজা হ'ল ত্যাগ সিংহ বুলি কয়। ত্যাগ সিংহ সালস্তম্ভা বংশৰ শেষৰজন ৰজা আছিলে। তেখেতৰ যি ল'ৰা ছোৱালী নাছিলে, সেইটো বাবে তেখেতৰ পিছত কোনো স্বত্বাধিকাৰী নাছিলে কাৰণে এজন ৰজাক এপইণ্ট কৰা হৈছিলে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ কামৰূপৰ প্ৰথম ৰজা হয় ব্ৰহ্মপালা, যাক নেকি এপইণ্ট কৰি ৰজা বনোৱা হৈছিলে, ইলেক্ট কৰি পিনে ৰজা বনোৱা হৈছিলে। আৰু তেখেত সালস্তম্ভাৰে মানে সালস্তম্ভা ডাইনেষ্টিৰ এজন গভৰ্ণৰ আছিলে। গভৰ্ণৰজনকে ইলেক্ট কৰি পিনে কিং বা ৰজা বনোৱা হৈছিলে, কাৰণ যিহেতু ত্যাগ সিংহৰ ল'ৰা ছোৱালী নাছিলে, স্বত্বাধিকাৰী নাছিলে। সেইবাবে এইটো কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট হৈ যায় যে কোনজন ৰজা কামৰূপৰ প্ৰথম ৰজা যাক নেকি ইলেক্ট কৰা হৈছিলে বা এপইণ্ট কৰি পিনে ৰজা বনোৱা হৈছিলে। তেখেত আচলতে ৰজা হোৱাৰ মানে লাইনত নাছিলে, যিহেতু ৰজাৰ ফেমিলি নাছিলে। তেখেত হ'ল ব্ৰহ্মপালা। ব্ৰহ্মপালা ৱাজ দ্য ফাৰ্ষ্ট কিং টু বি এপইণ্টেড। অ'কে, আৰু তেখেত গভৰ্ণৰ আছিলে, সালস্তম্ভা ডাইনেষ্টিৰ অফিচাৰ এজন আছিলে। সালস্তম্ভা ডাইনেষ্টিৰ সময়তে অসমত শংকৰাচাৰ্য আহিছিলে, এজন বহুত ডাঙৰ ৰিফৰ্মাৰ হয়, বেদান্তিষ্ট ৰিফৰ্মাৰ হয় চাউথ ইণ্ডিয়াৰ। তেখেতে কামৰূপলৈ আহিছিলে সালস্তম্ভা বংশৰ সময়তে, সালস্তম্ভা ডাইনেষ্টি যেতিয়া ৰুল কৰি আছিলে। আৰু তেখেতে এজন তান্ত্ৰিক স্কলাৰ আছিলে আমাৰ ইয়াতে, অভিনৱ গুপ্তা বুলি কয়। অভিনৱ গুপ্তাৰ লগত কথা বতৰা পাতিব বা ডিবেট কৰিবলৈ শংকৰাচাৰ্যই আহিছিলে। এইখিনিয়ে আছিলে সালস্তম্ভা ডাইনেষ্টিৰ কথা। যিহেতু আমি গম পালোঁ যে ব্ৰহ্মপলাক এপইণ্ট কৰা হ'ল, আৰু ব্ৰহ্মপলাই নিজৰ নতুন এটা ডাইনেষ্টি মানে এষ্টাব্লিছ কৰিলে, সেই প্ৰতিষ্ঠা কৰিলে। সেই ডাইনেষ্টিটো আমি নেক্সট ডাইনেষ্টি যোনটো আমাৰ কামৰূপৰ হ'ব, থাৰ্ড ডাইনেষ্টি, যোনটো ডাইনেষ্টিৰ কথা আমাৰ তথ্য আমাৰ ওচৰত আছে, এইটো হ'ল পালা ডাইনেষ্টি।
ডাইনেষ্টি। তো আমি পালা ডাইনেষ্টিৰ কথা নেক্সট ক্লাছৰ পৰা পঢ়িম। ব্ৰহ্মপালাৰ পিছত নেক্সট তেখেতৰ পিছত ৰত্নপালা আছিলে, তেনেকৈ আমি অলপমান পালা ডাইনেষ্টিৰ কথা পঢ়িব লাগিব। তো এই ধৰণে আমি দুটা ডাইনেষ্টি বা বংশৰ কথা অলৰেডি আমি পঢ়িলোঁ কামৰূপৰ। এটা হ'ল প্ৰথমটো আছিলে বৰ্মন ডাইনেষ্টি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আমি পঢ়িলোঁ চালাছচাম্বা ডাইনেষ্টি। চালাছচাম্বা ডাইনেষ্টিও খুবেই ভাল আৰু ফেমাছ আছিলে। চালাছচাম্বা ডাইনেষ্টিৰ সময়ত বহুত মিলিটাৰী পাৱাৰ আমাৰ গ্ৰ' হৈছিলে কামৰূপৰ। বাহিৰতো বহুত নৰ্থ ইণ্ডিয়াই হওক চাউথ ইণ্ডিয়াই হওক আমাৰ কথা কামৰূপৰ কথা জনাজাত হৈ গৈছিলে। আৰু চালাছচাম্বা ডাইনেষ্টিৰ পিছত আমি নেক্সট ডাইনেষ্টি পাম পালা ডাইনেষ্টি, যোনে অসমত ৰাজত্ব কৰিছিলে।